হাই ফ্ৰেণ্ডছ কেনেকুৱা ভালে আজি এটা ডেছকেম ইনষ্টল কৰি আছোঁ আমি যোনটো অৰাৰ ডেছকেম হয় ডুৱেল কেমেৰাৰ ডেছকেম আই মিন ইয়াত ডুৱেল কেমেৰা ৰেকৰ্ডিং হ'ব ফ্ৰণ্ট এণ্ড ৰেয়াৰ দুটাই কেমেৰা থাকিব চ' এণ্ড্ৰইড লাগি আছে এইটো আৰু এটা কথা কৈ দিওঁ আপোনালোকক যোনটো ডেছকেমটো নৰ্মেল ডেছকেম নহয় এইটো আপোনাৰ এণ্ড্ৰইড কম্পেটেবল ডেছকেম হয় যোনটোৰ ডিছপ্লেটো ভিউটো আপুনি এণ্ড্ৰইডত চাব পাৰিব ডিছপ্লেটো এণ্ড্ৰইডৰ ডিছপ্লে লগত কানেক্ট হৈ যাব আই মিন কেমেৰাৰ যোনটো ভিউ হ'ব সেই ভিউটো আপুনি এণ্ড্ৰইডত দেখি পাব চ' ভিডিঅ'টো চাই থাকক কমপ্লিট ইনষ্টলেশ্যন দেখাব চেষ্টা কৰিম ইনষ্ট্ৰাকশ্যনছখিনি আই মিন এপটো কেনেকৈ কাম কৰে কেনেকুৱা কি হয় কমপ্লিট ফাংচনিং দেখাব চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক তো ভিডিঅ'টো চাই কিনি কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰিব চ' বলক গাড়ী ফালে যাওঁ এই ৱেগনাৰটোতে আমি ইনষ্টল কৰি আছোঁ ডেছকেমটো যোনটো কথা মই ক'লোঁ জাষ্ট আপোনাক ইয়াত অলৰেডি আমি এণ্ড্ৰইড লগালোঁ এণ্ড্ৰইড আই মিন মটৰ যে এণ্ড্ৰইড আমি লগাইছোঁ এটা এইটো এণ্ড্ৰইড লগোৱা হৈ গ'ল এতিয়া ডেছকেমটো আমি ইনষ্টল কৰিছোঁ আই মিন দুদিনমান আগতে এণ্ড্ৰইডটো লগোৱা হ'ল তো ডেছকেমটো আজি ইনষ্টল কৰি আছোঁ চ' ডেছকেমটো হৈ গ'ল এই অৰাৰ ডেছকেম যোনটো আপোনাক ক'লোঁ মই অৰাৰ ডেছকেম হয় DVR কেমেৰা যোনটো ডুৱেল কেমেৰা থাকিব ইয়াতে ফ্ৰণ্ট এণ্ড ৰেয়াৰ তো অৰাৰ DVR কেমেৰা ইয়াৰ MRP আছে 8990 যেনে আপোনালোকে দেখি পাইছে ৱাৰেণ্টি কাৰ্ড এবছৰ ৱাৰেণ্টি আছে এইটো হৈ গ'ল মেইন ডেছকেমটো যোনটো লেন্স মুভেবল হয় আপুনি লগোৱাৰ পিছত এইটো এডজাষ্ট কৰিব পাৰি কিমানখিনি ভিউ লাগে ক'লৈকে লাগে সেইটো এডজাষ্ট কৰিব পাৰি আৰু এইটো হৈ গ'ল ফ্ৰণ্ট কেমেৰাটো যোনটো উইণ্ডশ্বিল্ডত লাগিব এইটো হৈ গ'ল ৰেয়াৰ কেমেৰা এইটো কেবলছকেইটা চব লগতে আহে আৰু এক্সট্ৰা একো ল'ব নালাগে এইটো USB এণ্ড্ৰইডৰ লগত কানেক্ট হৈ যাব যোনটো ডিছপ্লেৰ কাৰণে লাগে ডিছপ্লে এণ্ড পাৱাৰ তো ৰেয়াৰ কেমেৰাটো এনেকুৱা হয় তো যোনটো আপোনাৰ ব্ৰেকেট কেমেৰা হয় এইটো এইটো ৱাৰেণ্টি কাৰ্ড পুস্তকেই ডিটেইলছখিনি ইয়াত লিখা থাকে আৰু কেনেকুৱা কি হয় নহয় এইটো পঢ়াও নহয় এইটো জাষ্ট থাকে আৰু লগতে তো বলক গাড়ী ফালে যাওঁ ইনষ্টলেশ্যন আৰম্ভ কৰোঁ লেমিনেশ্যনৰ কাম চলি আছে ইয়াত এতিয়া লেমিনেশ্যন লাগি আছে তো ডেছকেমটো লগাই দিওঁ তো ৰেয়াৰ কেমেৰাটো ক'ত লাগিব মই দেখাই দিওঁ ৰেয়াৰ বৰ্ড চৰ্ড চব খোলা হৈ গ'ল ৰেয়াৰ কেমেৰাটো এই পৰ্চনত লাগিব চিলভাৰ প্লেটটো যে দেখিছে আপোনালোকে তাত লাগিব তো ডেছকেমটো এইটো উইণ্ডশ্বিল্ডত লাগি গ'ল এতিয়া ইয়াৰ ৱেৰিংটো যোনটো হয় ৱেৰিংটো আপোনাৰ একচুৱেলি এইটো এটা ৱেগনাৰত যেতিয়া লগালোঁ আমি ৱেগনাৰত তেতিয়া ৱেৰিংটো মই দেখাব পৰা নাই ভালকৈ তো পিছত আকৌ ছুইফ্ট এটাত আমি লগালোঁ তো সেই ছুইফ্টৰ ভিডিঅ'ৰ ক্লিপ এটা মই ইয়াত এড কৰি দিলোঁ তো এইটো ৱেৰিংটো হয় ৱেৰিংটো অলপ মানে লগাই দিলোঁ অলৰেডি সেইটো কাৰণে অলপমান ক্লামজি হৈ গ'ল নহ'লে আগতে দেখালে আপোনালোকে গম পালেহেঁতেন তথাপি মই বুজাব চেষ্টা কৰিম যিমানখিনি পাৰিম তো ইয়াত এইটো কণ্ট্ৰলাৰ হয় ভিডিঅ' কোৱালিটি যোনটো কণ্ট্ৰল কৰিব পাৰি HD আল্ট্ৰা HD যোনটো থাকে আই মিন ইয়াৰ পৰা কণ্ট্ৰলাৰৰ পৰা দুটা কেবল যাব এটা হৈ গ'ল ভিডিঅ' কেবল যোনটো এণ্ড্ৰইডত লাগি গ'ল ভিডিঅ'ৰ কাৰণে যোনটো বেক গিয়াৰ লগালে বেক ভিউটো আহিব সেইটো কাৰণে কাউণ্টাৰ এটা লাগি গ'ল এটা একফালে থাকিব কেবল এটা যোনটো যাব পিছফালে ৰেয়াৰ কেমেৰালৈকে আৰু লগতে পাৱাৰ কেবলটোও থাকিব যোনটো বেক গিয়াৰ লাইটৰ লগত কানেকশ্যন হ'ব যাতে বেক গিয়াৰ লগোৱাৰ লগে লগে ডিছপ্লেটো আহি যায় আৰু এটা কেবল গুচি গ'ল আপোনাৰ এণ্ড্ৰইডৰ ফালে আই মিন কেমেৰাৰ ফালে উইণ্ডশ্বিল্ডত যোনটো কেমেৰা লাগিব তাত লাগি যাব আৰু এটা কেবল আহিব কেমেৰাৰ পৰা যোনটো এণ্ড্ৰইডৰ USBত লাগিব এইটো এটা কেবল যোনটো ওপৰেদি আহি কিনি এই ছাইডত সোমাই যাব আৰু এণ্ড্ৰইডৰ USBত কানেক্ট হৈ যাব যোনটোৰ কাৰণে USBত আই মিন এণ্ড্ৰইডৰ ডিছপ্লেটো আহিব
আৰু পিছফালে য'ত লাগিব পিছফালে এইটো পাৱাৰ কেবল যোনটো আছে বেক গিয়াৰৰ লাইটৰ লগত কানেকশ্যন হৈ যাব আৰু এটা পইণ্ট থাকে যোনটো কেবল কেমেৰাত কানেক্ট হৈ যায় এইটো আকৌ আহি গ'লোঁ ৱেগেনাৰত আমি তো গোটেইকেইটা কানেকশ্যন হৈয়ে গ'ল তো পিছফালত একচুৱেলি ছুইফ্টৰ যোনটো দেখালোঁ ছুইফ্টৰটো ডিকিত তলত লাগিলে বাম্পাৰত লাগিলে আৰু এইটো ৱেগেনাৰত লাগিলে ডিকিত ডাঙৰ প্লেটৰ ওপৰত কেমেৰাটো দেখি পাইছে আপোনালোকে এই চিলভাৰ প্লেটৰ তলতে লাগিল ডাঙৰ প্লেটৰ কৰ্নাৰত মাজত লগাবলগীয়া জগা নাই তথাপিও ভিউটো বঢ়িয়া আহিছে তো আমি দেখাই দিম আপোনালোকক দেখাম মই কেনেকুৱা ভিউটো আহিছে তো কামখিনি কমপ্লিট হৈ লওক কামখিনি কমপ্লিট হোৱাৰ পিছত গাড়ীত বহিম ডিটেইলছ দেখাই দিম বুজাই দিম আপোনালোকক আৰু ভিউটো দেখাই দিম তো কাম কমপ্লিট হৈ গ'ল বলক গাড়ীৰ ভিতৰত গৈ বহোঁ আৰু ডিটেইলছখিনি বুজাই দিওঁ মানুহ তোমাৰ চাবলৈ ন ৰেকৰ্ডিং চাবলৈ ৰেকৰ্ডিং ফ্ৰণ্ট চাইড ফ্ৰণ্ট কেমেৰা ৰেয়াৰ কেমেৰা বেক গিয়াৰ আপোনাৰ একদম প্ৰথমৰ পৰা দেখাই দিছোঁ আপুনি যেতিয়া অন কৰিলে ঠিক আছে অন কৰাৰ লগে লগে আপোনাৰ ইয়াত যাব এপছত গৈ এইটো হাই ডেফিনেশ্যন ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে ডিফল্টত ফ্ৰণ্ট কেমেৰা এক্টিভ হৈ গ'ল ঠিক আছে ফ্ৰণ্ট কেমেৰা ইয়াত ৰেকৰ্ডিং হৈ আছে মেমৰি কাৰ্ড লাগি আছে ৰেকৰ্ডিং হৈ আছে ইয়াত আপোনাৰ এই টাইম ডেট চব ইয়াত আহি যাব ইয়াত যদি আপুনি ছেটিং কৰিব বিচাৰে ইয়াত আপোনাৰ এই ফ্ৰণ্ট কেমেৰাটো মুভেবল হয় এই পৰ্চনটো লেন্সটো ঠিক আছে সেইটো আপুনি এডজাষ্ট কৰিব পাৰে এই ধৰি লওক মই আপ ডাউন কৰিছোঁ চাব এই ডাউন হ'ল আপ হ'ল তো আপোনাৰ যিমানখিনি লাগে এইটো ধৰি লওক এতিয়া আপোনাৰ বনেটখিনি অলপমান আহি আছে তো আপোনাৰ মোটামুটি ভাল ঠিকে আছে এৰিয়া কভাৰেজ ঠিক আছে ঠিক আছে তো এতিয়া আপুনি ইয়াত ক্লিক কৰিলে আপোনাৰ এপটো ওলাই গ'ল কমপ্লিট ফাংচনিংকেইটা ইয়াত শ্ব' কৰিব তো ভিডিঅ' ইয়াত আহি গ'ল যদি কিবা ষ্টিল ফটো আহে ইয়াত অডিঅ' ৰেকৰ্ডিং তাৰপিছত আপোনাৰ প্লেবেক তাৰপিছত লগ এক্সিট যদি এপৰ পৰা ওলাব হ'লে এক্সিট তো ইয়াত এতিয়া ডিফল্টত আপোনাৰ ফ্ৰণ্ট কেমেৰা এক্টিভ হৈ আছে তাৰপিছত এইটো ফ্ৰণ্ট লিখা আছে তো ফ্ৰণ্ট এক্টিভ ফ্ৰণ্টত যেতিয়া ক্লিক কৰিব আপোনাৰ ৰেয়াৰ কেমেৰা এক্টিভ হৈ গ'ল ইয়াত ৰেয়াৰ লিখা আহি গ'ল ৰেয়াৰ লিখা যেতিয়া আহি গ'ল মিনছ আপোনাৰ ৰেয়াৰ কেমেৰা এক্টিভ আছে আকৌ যেতিয়া ইয়াত ক্লিক কৰিলে ফ্ৰণ্ট কেমেৰা এক্টিভ হৈ গ'ল কমপ্লিট ভিউটো আপুনি ৰানিঙতো এইখিনি চাই থাকিব পাৰিব ঠিক আছে এইটো হৈ গ'ল তাৰপিছত যেতিয়া ডিফল্টৰ ৰেকৰ্ডিং হৈ থাকিব এতিয়া এপ খোলাৰ পিছত যদি এটা আপোনাৰ ৰেকৰ্ডিং ভিডিঅ'ত ক্লিক কৰে তেনেহ'লে ৰেকৰ্ডিং বন্ধ হৈ যাব ঠিক আছে এইটো ক্লিক কৰিব নালাগে এইটো ভিডিঅ' ইয়াত ৰেড হৈ আছে যে এইটো ৰেকৰ্ডিং হৈ আছে ঠিক আছে যদি আপুনি ইয়াত ক্লিক কৰে ব্লেক হৈ গ'ল ৰেকৰ্ডিং বন্ধ ইয়াত ৰেড কালাৰ এটা ব্লিংক কৰি আছিলে যে ডটটো গুচি গ'ল ডেট মিনছ ৰেকৰ্ডিং হোৱা নাই অঁ এইটোত হাত নিদিব ৰেকৰ্ডিং হৈ থাকিব ইয়াত যদি ফটো ক্লিক কৰিব লাগে এইটো কিবা ফটো এটা আপোনাৰ যদি ক্লিক কৰিব লাগে পিকচাৰ ভাল লাগিছে ইয়াত ক্লিক কৰি দিলে পিকচাৰ এইটো টেক এ পিকচাৰ ছাকচেছফুলি হৈ গ'ল এইটো হৈ গ'ল চব দেখাই আছোঁ এইটো আপোনাৰ অডিঅ' ৰেকৰ্ডিং হৈ আছে মানে ৰেড হৈ থাকিলে এক্টিভ আছে ব্লেক হৈ থাকিলে এক্টিভ নহয় ডিএক্টিভ হৈ আছে হা এতিয়া অডিঅ' ৰেকৰ্ডিং হৈ আছে যদি আপুনি অডিঅ' ৰেকৰ্ডিং নালাগে ইয়াত ক্লিক কৰি দিলে ব্লেক হৈ গ'ল অডিঅ' ৰেকৰ্ডিং বন্ধ এইটো মাইকটো কাটি গ'ল যে এইটো আপোনাৰ অডিঅ' ৰেকৰ্ডিং বন্ধ হৈ আছে ভিডিঅ' ৰেকৰ্ডিং হৈ আছে তো যেতিয়া আকৌ ইয়াত ক্লিক কৰিব অডিঅ' ৰেকৰ্ডিং হৈ থাকিব এইটো দাগিটো গুচি গ'ল ডেট মিনছ অডিঅ' ৰেকৰ্ডিং হৈ আছে ভিডিঅ' অডিঅ' দুটা ৰেকৰ্ডিং হৈ আছে তাৰপিছত এতিয়া ইয়াত যদি ক্লিক কৰে ইয়াৰ ছেটিঙত গুচি গ'লে আপুনি কেমেৰাৰ ব্ৰাইটনেছ কমাব বঢ়াব পাৰিব ইয়াৰ পৰা তো এইটো আপোনাৰ হিচাপমতে আপুনি কৰি ল'ব ইয়াত ছেটিং আছে তো এইবোৰত একো হাত দিব নালাগে মই ছেটিং গোটেইকেইটা ছেটিং কৰি দিম তাৰপিছত আপুনি যেতিয়া প্লেবেকত যাব প্লেবেকত গ'লে আপোনাৰ যে ৰেকৰ্ডিং হ'ল প্ৰথম আছে আপোনাৰ ফ্ৰণ্ট কেমেৰা ডিফল্টত চিলেক্ট হৈ থাকিব যেতিয়া আপুনি প্লেবেকত যাব ফ্ৰণ্ট কেমেৰা আহিলে ফ্ৰণ্ট কেমেৰাৰ ইমানখিনি ৰেকৰ্ডিং হ'ল
ঠিক আছে ডিউৰেশ্যনখিনি ইয়াত দেখাই আছে ৰেয়াৰ কেমেৰা যেতিয়া ক্লিক কৰিব ৰেয়াৰ কেমেৰা ৰেকৰ্ডিংখিনি ইয়াত শ্ব' কৰিব এইটো হৈ গ'ল লক তাৰপিছত এইটো ইমেজ এই যে ফটো উঠাইছিলোঁ যে এতিয়া এইটো পিকচাৰটো ক্লিক কৰিছিলোঁ আমি তাৰপিছত আপোনাৰ বেক জক আৰু এটা ফটোত ক্লিক কৰক আৰু এটা আহিলে আকৌ ক্লিক কৰিলোঁ এইটো এটা মানে যেতিয়া আপুনি ক্লিক কৰিব দুটা কেমেৰা একেলগতে ফটো উঠাব ঠিক আছে এতিয়া যদি আপুনি ফ্ৰণ্ট ৰেকৰ্ডিংটো চাব বিচাৰে এইটো এটা ভিডিঅ' ৰেকৰ্ডিং হ'ল 2 ছেকেণ্ডৰ ভিডিঅ' এটা ৰেকৰ্ডিং হৈছিলে ঠিক আছে তাৰপিছত আপুনি এইটো চাওক 55 ছেকেণ্ড চাওক অডিঅ' ভিডিঅ' চব ৰেকৰ্ডিং হৈ থাকিব ইয়াতে এইটো ভিডিঅ' ৰেকৰ্ডিং হৈ আছে ঠিক আছে এইটো কাটিব বিচাৰে কাটি দিয়ক তাৰপিছত আপোনাৰ এইটো হৈ গ'ল ফ্ৰণ্ট কেমেৰা ৰেয়াৰ কেমেৰা ৰেকৰ্ডিং চাব বিচাৰিলে ক্লিক কৰিলে আপুনি এইটো ৰেয়াৰ কেমেৰা তাৰপিছত এইটো দিয়ক আৰু এটা ঠিক আছে মানে আপুনি যেতিয়া ৰেকৰ্ডিং হ'ব দুটা কেমেৰা একেলগত ৰেকৰ্ডিং হ'ব আৰু যেতিয়া আপুনি এতিয়া ধৰি লওক ৰেকৰ্ডিংটো হৈ আছে ডিফল্টত যেতিয়া বেক গিয়াৰ লগাব বেক গিয়াৰ লগালে বেক ভিউটো এক্টিভ হৈ যাব বেক কেমেৰা এক্টিভ হৈ যাব ঠিক আছে যেতিয়া আপুনি নিউট্ৰেল কৰিলে বা ফ্ৰণ্ট গিয়াৰ লগালে আকৌ ৰেকৰ্ডিং হৈ থাকিব ঠিক আছে তো এইটো হৈ গ'ল ইমানখিনি তাৰপিছত এক্সিট আপুনি যদি ইয়াৰ পৰা এক্সিট হ'ব লাগে ইয়াত ক্লিক কৰক এপৰ পৰা ওলাই আহিলে গান চান শুনি থাকিব এতিয়া আপুনি ধৰক ৰানিঙত আপোনাৰ গৈ আছে আপুনি ফ্ৰণ্টৰ যিখিনি ভিউটো এণ্ড্ৰইডত আহিব লাগে বা ৰেয়াৰৰ ভিউটো আপোনাৰ এণ্ড্ৰইডত আহিব লাগে তেতিয়া আপুনি এপত যাব এপত গ'লে ডিফল্টত ফ্ৰণ্ট কেমেৰা এক্টিভ থাকিব যদি আপোনাৰ ৰেয়াৰ কেমেৰা এইটো আপুনি অন কৰি দিলেতো আপোনাৰ ৰানিঙত ফ্ৰণ্ট কেমেৰা ইয়াত ডিছপ্লেত আহি থাকিব যদি আপোনাৰ ৰেয়াৰ কেমেৰা লাগে আকৌ ইয়াত ক্লিক কৰক ৰেয়াৰ কেমেৰা আহি গ'ল ঠিক আছে পিছফালৰটো তো সেইটো আপ ডাউন যেনেকুৱা লাগে আপুনি এডজাষ্ট কৰিব বিচাৰিলে এডজাষ্ট কৰি দিব পাৰিম সেইটো আপুনি নিজেও পাৰিব বা যদি আমাক কয় আমিও কৰি দিম অসুবিধা নাই কেমেৰা ইয়াত ক'তো টাচ কৰিব নালাগে আপোনাৰ ফ্ৰণ্ট কেমেৰা এডজাষ্ট কৰা আছে যদি আপোনাৰ লাগে যে মই কেমেৰাটো অলপ আপ ডাউন কৰিম তেতিয়াহে হাত দিব ৰেয়াৰ কেমেৰাও ছেইম যদি কয় আপুনি যে আপোনাৰ ডাউট লাগে আপুনি লৈ আহিব গাড়ী আমি কৰি দিম একো টেনশ্যন নাই আমিতো আছোঁৱেই ইয়াতে সেইখিনি হৈ গ'ল তো চব হৈ গ'ল অ'কে বাকী ইয়াত মানে এই লকটো আপুনি কি হ'ব যেতিয়া আপুনি কি কয় লক কৰি দিলে স্ক্ৰীনটো লক হৈ গ'ল ঠিক আছে তো লক চক কৰিব নালাগে আৰু ইমানখিনি হ'ল এইটো বস্তু বাকী কেমেৰা চেমেৰা চব হৈ গ'ল চব অ'কে তো কেনেকুৱা লাগিলে এতিয়া ফিনিচিং কেনেকুৱা লাগিলে আপোনাৰ ভালে লাগিছে ন এইটোৱে শুনিব লাগে আৰু এইটো লেমিনেশ্যনটো বহাই দিলোঁ জ্বলিব